দক্ষিণ কামৰূপৰ যিটো পলাশবাৰী সমষ্টি আৰু অসমৰ যি 126টা সমষ্টি আছে 126টা সমষ্টিৰ ভিতৰত যদি সকলোকৈ চৰ্চাত থকা যদি আমি সমষ্টিৰ কথা কওঁ তেতিয়াহ'লে এটা পলাশবাৰী সমষ্টি পলাশবাৰী সমষ্টিত এইবাৰ ভবা হৈছিল যে পলাশবাৰী সমষ্টিৰ যিগৰাকী ইয়াৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই পুনৰবাৰ টিকট পাব কিন্তু সকলো কল্পনাৰ এক প্ৰকাৰ অন্ত পৰিল আৰু অৱশেষত ইতিমধ্যে যিগৰাকী ইয়াৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্য ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আৰু তাৰ পাছত যিটো পৰিৱেশ এক প্ৰকাৰ পলাশবাৰী সমষ্টিৰ যিসকল ভোটাৰ ৰাইজসকল আছে ইয়াৰ যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকে ইতিমধ্যে আগুৱাই আহিছে আৰু এটা বিশাল ৰেলী এই মুহূৰ্তত ওলোৱা হৈছে এই বিশাল ৰেলীৰ ইতিমধ্যে উষ্ণ সম্ভাষণ জনোৱা হৈছে আদৰণি জনোৱা হৈছে আৰু ইতিমধ্যে হিমাংশু শেখৰ বৈশ্যৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে কিন্তু পলাশবাৰীৰ ভোটাৰ ৰাইজসকলৰ মাজত এই ধৰণৰ উৎসুকতা আমি দেখিবলৈ পাইছোঁ আমি প্ৰথম দিনটোৰ পৰা আচলতে যেতিয়াই আমি পলাশবাৰীত বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিছিলোঁ যে হেমাংগ ঠাকুৰীয়া বৰ্তমানৰ যিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক তেওঁ আচলতে এইবাৰ আত্মবিশ্বাসী হৈ আছিল যে এইবাৰো তেওঁ টিকট লাভ কৰিব কিন্তু যি ধৰণে সকলো কল্পনাৰ অন্ত পৰিল আৰু যিধৰণে চৰ্চাত থকা যিগৰাকী প্ৰাৰ্থী এই চৰ্চাত থকা প্ৰাৰ্থীগৰাকীয়ে আছিল হিমাংশু শেখৰ বৈশ্য আৰু অৱশেষত হিমাংশু শেখৰ বৈশ্যয়ে প্ৰাৰ্থিত্বৰ যিখন দৌৰ সেই প্ৰাৰ্থিত্বৰ দৌৰত এক প্ৰকাৰ বিজয় সাব্যস্ত কৰিলে আৰু সেই প্ৰাৰ্থিত্ব ইতিমধ্যে আজৰি আনিবলৈ সক্ষম হ'ল তাৰ পাছতে পলাশবাৰীৰ যিটো ৰাজনৈতিক যিটো প্ৰেক্ষাপট পলাশবাৰীৰ যিটো ৰাজনৈতিক যিটো সমীকৰণ সেই সমীকৰণ কিন্তু যথেষ্টখিনি আচলতে ওলট পালট হোৱা দেখিবলৈ পোৱা গ'ল কিন্তু ইয়াৰ পাছত এটা কথাও হৈছে যে হেমাংগ ঠাকুৰীয়া আচলতে যথেষ্ট আত্মবিশ্বাসী আছিল আৰু হেমাংগ ঠাকুৰীয়াই এইবাৰো আচলতে ভাবিছিল যে এই ধৰণে ভাৰতীয় জনতা পাৰ্টীৰ পৰা টিকট লাভ কৰিব কিন্তু কালিৰ দিনটোলৈকে চৰ্চাত থকা ব্যক্তি আছিল হেমাংগ ঠাকুৰীয়া আৰু আন এগৰাকী নেতা অনুপ মেধি কিন্তু সকলোতকৈ ডাঙৰ কথা যে যিগৰাকী যুৱ নেতা হিমাংশু শেখৰ বৈশ্যই কিন্তু বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে পলাশবাৰী সমষ্টিৰ প্ৰতিটো প্ৰান্তত গৈ ভোটাৰ ৰাইজৰ সৈতে সম্পৃক্ত হ'বলৈ চেষ্টা কৰিছিল ভোটাৰ ৰাইজৰ ওচৰ চাপিবলৈ চেষ্টা চলাইছিল আৰু ক'ৰবাত নহয় ক'ৰবাত এই ধৰণেই অৱশেষত আচলতে প্ৰাৰ্থিত্বৰ যিখন দৌৰ সেই দৌৰত এক প্ৰকাৰ শেষ সাখি মাৰিবলৈ সক্ষম হ'ল হিমাংশু প্ৰসাদ বৈশ্যই আৰু ইতিমধ্যে আজৰি অনা হৈছে কিছু সময় পূৰ্বেই নতুন দিল্লীৰ পৰা আহি উপস্থিত হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে হিমাংশু প্ৰসাদ বৈশ্যই মা কামাখ্যাৰ আশীষ লৈ ইতিমধ্যে সমষ্টিলৈ ওলাই আহিছে আৰু সমষ্টিবাসীয়ে তেওঁক ইতিমধ্যে এক প্ৰকাৰ উষ্ণ আদৰণি জনাইছে সম্ভাষণ জনাইছে আৰু আহি থকা যি আসন্ন নিৰ্বাচন এই আসন্ন নিৰ্বাচনত যাতে হিমাংশু শেখৰ বৈশ্যক যাতে জয়যুক্ত কৰিব পৰা যায় তাৰ এক প্ৰকাৰ পল লোৱা আমি দেখিবলৈ পাইছোঁ যিখন ছবি আমি এই মুহূৰ্তত দেখি আছোঁ ইতিমধ্যে আমি অঞ্জন গোস্বামী দেখিছোঁ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপৰ যিসকল ইয়াত মৰ্চাৰ বিষয়ববীয়াসকল আছে তৃণমূল পৰ্যায়ৰ পৰা আজি কিন্তু বিষয়ববীয়াসকলো তেওঁলোক আহিছে আৰু এটা কথা আমি এইখিনিতে মন কৰিছোঁ যে বিভিন্ন সময়ত হেমাংগ ঠাকুৰীয়াৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বহু ব্যক্তিয়ে কিন্তু আজি প্ৰত্যক্ষভাৱে আহি আজি ইতিমধ্যে হিমাংশু শেখৰ বৈশ্যক ইতিমধ্যে তেওঁলোকে আদৰণি জনাইছে আৰু ইয়াৰ পাছতে দক্ষিণ কামৰূপত যি ভাৰতীয় জনতা পাৰ্টীৰ যি কাৰ্যালয় সেই কাৰ্যালয়লৈকে যোৱা হ'ব আৰু এই দিলে ইতিমধ্যে দেখুৱাইছোঁ যে কাৰ্যকৰ্তাসকল তেওঁলোক আহিছে আৰু এয়া তেওঁলোকৰ এক প্ৰকাৰ উল্লাসৰ হাঁহি এয়া তেওঁলোকৰ এক প্ৰকাৰ আজিৰ দিনটোৰ প্ৰাপ্তিৰ হাঁহি সকলোৱে এই ধৰণে আচলতে আনন্দ উল্লাস কৰিছে এখন গামোচা ফুলৰ থোপা এই ধৰণে যি সম্ভাষণ জনাইছে তেওঁলোকৰ যিগৰাকী নেতা আৰু সেই নেতাগৰাকীক আগবঢ়াই তেওঁলোকে লৈ গৈছে গতিকে মই কৈছোঁৱে যে প্ৰথম দিনটোৰ পৰা এটা চৰ্চাত থকা যদি সমষ্টিৰ নাম বুলি কওঁ তেতিয়াহ'লে পলাশবাৰী সমষ্টি এটা যথেষ্ট চৰ্চাত আছিল হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজৰ আচলতে যিটো ফাট সেই ফাটেও আচলতে বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিল যে এইবাৰ ক'ৰবাত নহয় ক'ৰবাত দুয়োগৰাকী প্ৰাৰ্থীৰে আচলতে টিকট কটা যাব তৃতীয় ব্যক্তিৰ সন্ধান বিচাৰি থকা বুলিও কৈছিল কিন্তু ক'ৰবাত তৃতীয় ব্যক্তি নহয় যেন হিমাংশু শেখৰ বৈশ্যৰ পক্ষতেই আচলতে এক চিলমোহৰ মাৰিলে আৰু অৱশেষত এই ধৰণৰ পৰিৱেশ আমি পলাশবাৰীত দেখিবলৈ পাইছোঁ আৰু পলাশবাৰীৰ যিটো ৰাজনৈতিক পৰিৱেশ এই ৰাজনৈতিক পৰিৱেশটো আমি প্ৰতিবাৰেই কিন্তু দেখিবলৈ পাওঁ যে পলাশবাৰীৰ যিসকল ভোটাৰসকল আছে এই ভোটাৰসকলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা সোৱাদতে সীমাবদ্ধ হৈ থাকিব নিবিচাৰে 5 বছৰৰ মূৰে কিন্তু পলাশবাৰীৰ ভোটাৰসকলে নতুন মুখক আচলতে তেওঁলোকে স্থান দিয়ে নতুন মানুহক তেওঁলোকে স্থান দিয়ে আমি দেখিবলৈ পাইছোঁ আমি একেবাৰে যদি আজিৰ পৰা দুটা দশক বা 3টা দশকলৈ আগলৈ উভতি যাওঁ ইয়াত প্ৰণৱ কলিতাৰ আচলতে আধিপত্য আছিল ইয়াত যতীন মালিৰ আধিপত্য থকা এটা ইয়াত নিৰ্দলীয়ও আচলতে ইয়াত দুবাৰ তিনিবাৰকৈ জয় হোৱা আচলতে ইয়াত
নিয়ম আছে গতিকে তাৰ পাছত এগৰাকী এগৰাকী নেতা হিমাংশু শেখৰ বৈশ্যই এই যুৱ নেতাগৰাকীৰ টিকট লাভক লৈ কিন্তু বিভিন্ন ধৰণৰ চৰ্চা লাভ কৰিছিল আৰু সকলো যেন চৰ্চাৰে অৱসান ইতিমধ্যে ঘটিছে আৰু এটা বৃহৎ ৰেলী আৰু এই বৃহৎ ৰেলী আগবাঢ়িছে যদি সম্ভৱ হয় তেতিয়াহ'লে যিসকল ইয়াৰ তেওঁলোকৰ যিসকল লোক আছে সেই লোকসকলে আমি কথা পাতিম ইতিমধ্যে কৈছোঁৱে যে ইতিমধ্যে হিমাংশু শেখৰ বৈশ্যক উষ্ণ আদৰণি জনোৱা হৈছে আৰু এই মুহূৰ্তত এটা বিশাল ৰেলী আমি দেখিবলৈ পাইছোঁ সহযোগী হৰি বড়োৱে সেই পৰিৱেশটো দেখুৱাইছে যদি সম্ভৱ হয় আমি কথা পাতিবলৈ চেষ্টা চলাই গৈছোঁ আৰু ইতিমধ্যে সেই পৰিৱেশটো দেখুৱাইছোঁ যদি সম্ভৱ হয় তেতিয়াহ'লে অকণমান যিসকল ইয়াৰ সমৰ্থক আছে সেই সমৰ্থকসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ কিন্তু এই যিটো ৰেলী এই ৰেলীটো আমি ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন লোকসকল আহিছে আমি অকণমান যদি সম্ভৱ হয় তেতিয়াহ'লে আমি অকণমান যাবলৈ চেষ্টা কৰিছোঁ কিন্তু কৈছোঁ যে আজিৰ দিনটো এটা প্ৰাপ্তি আজিৰ দিনটো তেওঁলোকৰ বাবে আচলতে এটা উৎফুল্লৰ দিন আৰু যিটো স্থানতেই গৈছে সেই স্থানতেই এই ধৰণে লোকসকল আহিছে আৰু এই লোকসকলে ইতিমধ্যে সম্ভাষণ জনাইছে গামোচা দিছে তেওঁলোকে ফুলৰ তৰাৰে তেওঁলোকে সম্ভাষণ জনাই আগবাঢ়িছে মই সকলোৰে সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে হিমাংশু শেখৰ বৈশ্যৰ সৈতে যদি সম্ভৱ হয় আমি প্ৰথম প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰি গৈছোঁ যে ইতিমধ্যে আজিৰ দিনটো কৈছে পোনপটীয়া সম্প্ৰচাৰ চলি আছে হিমাংশু শেখৰ বৈশ্য পুনৰবাৰ সম্ভাষণ জনাইছোঁ অভিনন্দন জনাইছোঁ আপোনাক ধন্যবাদ নাপাব এই ধৰণৰ কথাবোৰ হৈছিল অৱশেষত আপুনি হাঁহি মাৰিলে ৰাইজৰ আশীৰ্বাদত মই এই টিকটটো পাইছোঁ বুলি ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ পলাশবাৰী সমষ্টিক অসমৰ ভিতৰত প্ৰথম 5টা সমষ্টিৰ ভিতৰত ৰূপান্তৰিত কৰিবৰ কাৰণে মই পূৰ্ণ চেষ্টা কৰিম আৰু ৰাইজৰ সহায়েৰে মই সমষ্টিৰ বিপুল ভোটেৰে জয়লাভ কৰিম মিত্ৰতা থাকিবনে নাথাকে হেমাংগদা আজি অলপমান তেখেতে ঘৰত আছে মোৰ লগত কালি আহিব বুলি কৈছে আমি একেলগে এই সমষ্টিটোত আমি নিৰ্বাচন খেলিম আমি জয়ী হ'ম আৰু বিৰোধীত আমি ইয়াতে পৰাজিত কৰিম ঠাকুৰীয়াৰ সৈতে একেলগে যোৱাৰ কথা ইতিমধ্যে হিমাংশু শেখৰ বৈশ্যই কৈছে আৰু ইতিমধ্যে কৈছোঁ যে যিসকল সমৰ্থক আছে বিজয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত